মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেউ পুনৰ আহিলো তোমালোকৰ মাজলৈ। আজি মই লৈ আহিছো তোমালোকৰ ঝংকাৰ পাঠ্যপুথিখনৰ ৯ নম্বৰ অধ্যায়ৰ দ্বিতীয় অংশটি। আহোচোন এই অংশটিত কিনো আছে চাওঁ। কথা পাতো আহা। ইয়াতে কিছুমান প্ৰশ্ন সুধিছে, সেই প্ৰশ্নসমূহৰ বিষয়ে আমি কথাকে পাতো আহাচোন। প্ৰথম প্ৰশ্নটো আমাৰ কি আছে বাৰু? দুচকীয়া বাহনৰ নাম কোৱা। প্ৰথমতে আছে কি? দুচকীয়া বাহনৰ নাম কোৱা। কোৱাচোন দুচকীয়া বাহন কি আছে? চাইকেল আৰু মটৰ চাইকেল, নহয়নে? দুচকীয়া বাহনৰ নাম হ'ল চাইকেল, মটৰ চাইকেল। এইবাৰ চাওঁ আহাচোন। কিহৰ ওপৰেৰে ৰেলগাড়ীবোৰ চলাচল কৰে? ভাবাচোন কিহৰ ওপৰেৰে কৰে বাৰু? লুৰ চিৰিৰ ওপৰেৰে ৰেলগাড়ীবোৰ চলাচল কৰে। এইবাৰ চাওঁ আহাচোন। কোনবোৰ বাহন বায়ু পথেৰে যায়? আমি পাই আহিছিলো নহয় জানো বিভিন্ন পথসমূহৰ বিষয়ে? গতিকে এতিয়া কোৱাচোন বাৰু কোনবোৰ পথেৰে কোনবোৰ বাহন বায়ু পথেৰে যায়? কোনবোৰ যায় বাৰু? বায়ু পথেৰে যোৱা বাহনবোৰ হ'ল উৰাজাহাজ, হেলিকপ্টাৰ, নহয়নে? এইসমূহ কিহেৰে যায়? বায়ু পথেৰে যায়। এইবাৰ চাওঁ আহাচোন। কোনবোৰ বাহনে পানীত চলাচল কৰে? পানীত চলা বাহন আছে বহুতো, নহয় জানো? গতিকে কোৱাচোন কোনবোৰ বাহন পানীত চলাচল কৰে? কোনবোৰে কৰে? নাও, জাহাজ, ফেৰী, সাবমেৰিন, এইবোৰ বাহনে কি কৰে? পানীত চলাচল কৰে। এইবাৰ চাওঁ আহাচোন। যান-বাহন নাথাকিলে মানুহবোৰে কিদৰে যাতায়াত কৰিলেহেঁতেন? ভাবাচোন এবাৰ তোমালোকে, যদি যান-বাহন আমাৰ এখনো নাই, একেবাৰে খালী হৈ আছে, ৰাস্তা পদূলি খালী, একেবাৰে যান-বাহন এখনো চলাচল কৰা নাই, মানে যান-বাহন নাই বুলিয়ে ধৰা, তেতিয়া বাৰু মানুহবোৰে কিহেৰে অহা যোৱা কৰিলেহেঁতেন? তেতিয়া নিশ্চয় মানুহবোৰে খোজকাঢ়ি অহা যোৱা কৰিলেহেঁতেন, নহয় জানো? এবাৰ ভাবাচোন তোমালোকেনো কেনেদৰে অহা যোৱা কৰিবা? যদি চাইকেলো নাই, মটৰ গাড়ী নাই, কোনো ধৰণৰ যান-বাহন নাই, তেতিয়া কি কৰিলাহেঁতেন? নিশ্চয় খোজকাঢ়ি অহা যোৱা কৰিলাহেঁতেন, নহয়নে? এইবাৰ চাওঁ আহাচোন। এখন তিনিচকীয়া বাহনৰ নাম কোৱা। কোৱাচোন এখন তিনিচকীয়া বাহনৰ নাম কি হ'ব পাৰে বাৰু? ৰিক্সা, নহয়নে? এখন তিনিচকীয়া বাহনৰ নাম হ'ল ৰিক্সা। এইবাৰ চাওঁ আহাচোন। উত্তৰ লিখো আহা। ইয়াত কি কৈছে আমাৰ? উত্তৰ লিখো আহা। ইয়াতে আমাৰ কি কৈছে? কিছুমান প্ৰশ্ন দি থোৱা আছে আৰু সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ লিখিব দিছে। আহাচোন প্ৰশ্নটোত কিনো আছে চাওঁ। চাইকেল কেনেদৰে চলাই লিখা। ইয়াত কি কৰিছে? চাইকেল কেনেদৰে চলাই লিখিব দিছে। কেনেদৰে চলাই বাৰু? চিটত বহি পেডেল মাৰি চলাই, নহয়নে? উত্তৰত হ'ব চাইকেলৰ চিটত বহি ভৰিৰে পেডেল মাৰি চলাই। এইবাৰ চাওঁ আহা। পানীত চলা যান-বাহন দুখনৰ নাম লিখা। আমি পাই আহিছিলো নহয় জানো পানীত চলা যান-বাহনৰ বিষয়ে? এতিয়া কোৱাচোন মোক দুখন যান-বাহনৰ নাম পানীত চলা কি হ'ব? নাও, জাহাজ, নহয় জানো? এইবাৰ চাওঁ আহা। তুমি উঠি ভাল পোৱা কেইবিধমান বাহনৰ নাম লিখা। এতিয়া তুমি উঠি ভাল পোৱা বাহনৰ নাম লিখা। ইয়াত কি কৈছে? তুমি উঠি ভাল পোৱা বাহনৰ নামসমূহ লিখিব দিছে। তুমি মনত পেলোৱা যে তুমি কি যান-বাহনত উঠিছা আৰু কোন কেইখনত উঠি তুমি ভাল পাইছা। মনত পেলোৱাচোন। বহুতো যান-বাহন আছে আৰু কি কৰিবা? ইয়াতে সেই প্ৰশ্নৰ উত্তৰসমূহ লিখিবা। যিসমূহ যান-বাহনত উঠি তুমি ভাল পোৱা সেই যান-বাহনৰ নামসমূহ লিখি দিবা।
এইবাৰ চাওঁ আহাচোন তলত দিয়া বাহনবোৰৰ কোনবোৰত তুমি উঠি পাইছা শুদ্ধ চিন দিয়া ইয়াতে কিছুমান যান বাহনৰ নাম দি থোৱা আছে আৰু কোনকেইখন যান বাহনত তুমি উঠি পাইছা কি কৰিব লাগে এই খালী হৈ থকা বাকচসমূহত শুদ্ধ চিন দিব লাগে আহাচোন কি যান বাহননো আছে চাওঁ মটৰ গাড়ী চাইকেল উৰাজাহাজ ৰেলগাড়ী পানী জাহাজ গৰু গাড়ী এইকেইখনৰ ভিতৰত তুমি যিকেইখনত উঠি পাইছা ইয়াতে শুদ্ধ চিন দিবা মই কোনকেইখনত উঠি পাইছো মই দি দিছো তোমালোকেও তোমালোকৰ পাঠ্যপুথিত যিকেইখনত উঠি পাইছা শুদ্ধ চিন দি দিবা মই উঠি পাইছো মটৰ গাড়ী চাইকেল উৰাজাহাজ আৰু ৰেলগাড়ী গৰু গাড়ী মই এইকেইখন যান বাহনত উঠি পাইছো গতিকে এইকেইখনত মই শুদ্ধ চিন দিছো গতিকে তোমালোকে যিকেইখনত উঠি পাইছা এনেকৈ শুদ্ধ চিন দিবা এইবাৰ চাওঁ আহা লিখো আহা ইয়াতে কি কৰিছে প্ৰশ্ন সুধিছে সেই প্ৰশ্নৰ উত্তৰসমূহ লিখিব দিছে আহাচোন চাওঁ প্ৰশ্নত কিনো আছে তুমি বিদ্যালয়লৈ কাৰ সৈতে আৰু কিদৰে অহা যোৱা কৰা ইয়াত সুধিছে তুমি বিদ্যালয়লৈ কাৰ সৈতে যোৱা আৰু কিদৰে অহা যোৱা কৰা যদি তুমি তোমাৰ সমনীয়াৰ লগত যোৱা ইয়াত লিখি দিবা মই বিদ্যালয়লৈ মোৰ সমনীয়াৰ লগত যাওঁ আৰু যদি খোজকাঢ়ি যোৱা তেতিয়া লিখিবা মই খোজকাঢ়ি অহা যোৱা কৰোঁ বা যদি চাইকেলত যোৱা লিখিবা মই চাইকেলেৰে অহা যোৱা কৰোঁ তেনেকৈ ধুনীয়াকৈ এই তলৰ খালী হৈ থকা ঠাই লিখিবা এইবাৰ চাওঁ আহাচোন মটৰ গাড়ী নাথাকিলে আমাৰ কি অসুবিধা হ'লহেঁতেন মনত পেলোৱাচোন যদি মটৰ গাড়ী নাথাকিলহেঁতেন আমাৰ কি অসুবিধা হ'লহেঁতেন বাৰু এবাৰ ভাবাচোন গতিকে সেই অসুবিধাসমূহ মই লিখি ৰাখিছো তোমালোকে চাই যোৱা প্ৰথমতে চোৱা কি হ'ব 1 নম্বৰ অসুবিধাটো কি লিখিছো মটৰ গাড়ী নাথাকিলে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ অসুবিধা হ'লহেঁতেন নহয়নে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ আমাৰ অসুবিধা হ'লহেঁতেন কাৰণ তেতিয়া আমাৰ খোজকাঢ়ি যাব লগা হ'লহেঁতেন আৰু খোজকাঢ়ি গ'লে আমাৰ বহুত সময় লাগিলহেঁতেন 2 নম্বৰতে চোৱা মটৰ গাড়ী নাথাকিলে বস্তু বাহানি কঢ়িয়াই নিয়াত অসুবিধা হ'লহেঁতেন কি হ'লহেঁতেন মটৰ গাড়ী নাথাকিলে আমাৰ বস্তু বাহানি কঢ়িয়াই নিয়াতো অসুবিধা হ'লহেঁতেন এইবাৰ চাওঁ আহাচোন 3 নম্বৰতে লিখিছো ৰোগীসকলক ঘৰৰ পৰা চিকিৎসালয়লৈ নিবলৈ যথেষ্ট অসুবিধা হ'লহেঁতেন ৰোগীসকলক ঘৰৰ পৰা চিকিৎসালয়লৈ তৎক্ষণাত নিবলৈ আমাৰ অসুবিধা হ'লহেঁতেন ইয়াৰ উপৰিও তোমালোকে ভাবিবাচোন আৰু কি অসুবিধা হ'লহেঁতেন আমাৰ যদিহে মটৰ গাড়ী নাথাকিলহেঁতেন আৰু এনেকৈ ইয়াৰ পিছত লিখিবলৈ চেষ্টা কৰিবা হ'ব মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ